আপুনি বাৰু আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে নেকি? যদি আপুনি আগতে আবেদন কৰিছিলে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। তো চৰকাৰী ঘৰৰ বাবে যিহেতু এখন নতুন তালিকা ওলাইছে, সেই তালিকাখন আপোনালোকক আজি মই দেখুৱাব খুজিছোঁ। যদি আপোনাৰ এই তালিকাত নাম আছে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস। যিহেতু আপোনাৰ চৰকাৰী আৱাস কেনেকৈ লাভ কৰিব আজি মই এই ভিডিঅ'টো আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, একেলগে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক লৈ যাব খুজিছোঁ PM আৱাস যোজনাৰ যিটো ৱেবছাইট আছে rhreport.nice.in, তাত আপোনালোকে যাব লাগিব। তাত গৈ আপোনালোকে চাব পাৰিব আপোনাৰ নাম আছেনে নাই। সেই নতুন তালিকাখন আপোনালোকক আজি মই দেখুৱাম। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, পোনপ্ৰথমে আপোনালোকে আহিব লাগিব গুগলত। তো গুগলত আপোনালোকে ইয়াত চাৰ্চ কৰি দিব আৱাস যোজনা লিষ্ট 2024 আছাম। তো এনেকৈ আপুনি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত PMAYG পাৰ্মানেণ্ট ৱাইট লিষ্ট, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব, পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱাইট লিষ্ট প্ৰায়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ। তো ইয়াত আপোনালোকে গুচি যাব, তাৰপিছত অ'কে কৰি দিব। তো ইয়াত আপোনালোকে ডাইৰেক্ট আহি যাব। ইয়াত অহাৰ পিছত আপোনালোকে যিহেতু দেখিবলৈ পাব, তো ইয়াত প্ৰতিখন ৰাজ্যৰে ইয়াত যিহেতু ইয়াত লিষ্ট মানে আপোনাৰ ইয়াত দিয়া হৈছে। তো এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট বা ষ্টেটটো আপুনি চিলেক্ট কৰি ল'ব, ঠিক আছে। তো অল ষ্টেটৰ কাৰণে দিয়া আছে, তো আপুনি আছাম চিলেক্ট কৰি ল'ব। আছাম চিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত আপোনালোকে ইয়াত তলত চিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্ট। তো আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰি ল'ব। যিটো ডিষ্ট্ৰিক্ট হ'ব সেই ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কৰিব লাগিব আকৌ আপুনি ইয়াত সমষ্টিটো চিলেক্ট কৰিব, আপোনাৰ কোনটো সমষ্টি। তাৰপিছত আপুনি ইয়াত আকৌ চিলেক্টত যাব। চিলেক্টত গৈ আপুনি আপোনাৰ যিটো পঞ্চায়ত হ'ব সেই পঞ্চায়তটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত নেক্সট আহিল আপোনাৰ ইয়াত কেপচাৰ কোড। এতিয়া আপোনালোকক কেপচাৰ কোড এটা ফাইল কৰিব কৈছে। তো কেপচাৰ কোডটো আপোনালোকে ইয়াত দি দিব, ঠিক আছে। তো 80 - 30 আপুনি ইয়াত মাইনাছ কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ছাবমিটত গুচি যাব। তো ছাবমিটত যোৱাৰ পিছত আপোনালোকৰ ইয়াত ফাইনেলি তলত আপোনালোকে লিষ্টখন চাব পাৰিব। তো অসমৰ যিখন লিষ্ট আছে আপোনাৰ যিটো ষ্টেট অনুযায়ী ইয়াত যিখন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চাব পাৰিব। ইয়াত যিহেতু আহি গৈছে নতুন লিষ্টখন, যদি আপোনাৰ এই লিষ্টত নামটো আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী আৱাস। তো চৰকাৰী আৱাস আপুনি পাবলৈ হ'লে এই লিষ্টখন আপোনালোকে চাব লাগিব আপোনাৰ নাম আছেনে নাই। তো ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি গৈছে, বেনিফিচিয়াৰী নেম আহি গৈছে, পঞ্চায়ত নেম আহি গৈছে, ব্লক নেম আহি গৈছে, ডিষ্ট্ৰিক্ট আহি গৈছে। তাৰপিছত আপোনাৰ নাম আহি গৈছে, আপোনাৰ ফাদাৰ্ছ নেম আহি গৈছে, তাৰপিছত মাদাৰ নেম আহি গৈছে, তাৰপিছত আপোনাৰ কেটেগৰী আহি গৈছে, প্ৰায়ৰিটি 1, 2, 3, 4 এনেকৈ আহিছে। তো ইয়াত আপোনালোকে তালিকাখন চাব পাৰিব। আৰু যদি এই লিষ্টখন আপুনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ডাউনলোড কৰিব পাৰিব। ডাউনলোড PDFত আপুনি গুচি যাব। তো গুচি যোৱাৰ লগে লগে ইয়াত আপোনালোকৰ PDF ডাইৰেক্ট আপোনাৰ আহি যাব PDFত। তো এনেকুৱাকৈ আপোনাৰ এইখন লিষ্ট আপুনি চাব পাৰিব। যদি এইখন লিষ্টত আপোনাৰ নাম আহিছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী আৱাস। আৰু এইখন লিষ্ট আপোনালোকক জনাব বিচাৰিছোঁ, যিসকলে আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে সেই লিষ্টখনৰ যিহেতু এখন তালিকা, ঠিক আছে। এই তালিকাখন যিহেতু প্ৰকাশ পাইছে আৰু এই তালিকাখনত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী আৱাস। তো এইবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এবাৰ চৰকাৰী ঘৰ যিবিলাক দিয়া হ'ব, যিহেতু আগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আছিলে, এবাৰ যিহেতু মুখ্যমন্ত্ৰী আৱাস যোজনা আপোনালোকে লাভ কৰিব। কিন্তু আগতকৈ এবাৰ পইচাটো আপুনি বেছি লাভ কৰিব। আগতে আপোনালোকক 1,30,000 টকা দিছিলে। এবাৰ যিহেতু চৰকাৰে বৃদ্ধি কৰিম বুলি কৈছে, চৰকাৰী আৱাস যোজনাৰ যিটো পইচা আছে, যিটো আপোনালোকে ছাবচিডি লাভ কৰে, যিটো আপোনালোকৰ পইচা আপোনালোকক দিয়া হয় বেংকত, সেই বেনিফিটটো আপোনালোকে অলপ বেছিকৈ লাভ কৰিব যদি আপোনালোকে লাভ কৰে, ঠিক আছে। যদি আপোনাৰ এই তালিকাত নামটো আছে তো তালিকাখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এই তালিকাখন আপোনালোকে অতি সহজতে চাব পাৰিব। তো গাইজ নিশ্চয় বুজি পালে। তো এনেকৈ আপুনি আপোনাৰ সমষ্টিৰ তালিকাখন চাব পাৰিব চৰকাৰী আৱাস যোজনাৰ। তো গাইজ আপোনালোকক যিহেতু ৱেবছাইটত দেখুৱালোঁ কেনেদৰে আপুনি চৰকাৰী ঘৰৰ তালিকা আপুনি চাব লাগে, তো আপোনালোকে নিশ্চয় বুজি পালে। তো এনেকৈ আপুনি ৱেবছাইটত গৈ অতি সহজতে আপোনাৰ লিষ্টখন চাব পাৰিব। তো আপোনাৰ লিষ্টখনত নাম আছেনে নাই। যদি আপোনাৰ এইখন লিষ্টত নাম আহিছে তেনেহ'লে ফাইনেলি আপুনি লাভ কৰিব চৰকাৰী আৱাস যোজনা। আৰু চৰকাৰী আৱাস যোজনাত যিসকলে আগতে আবেদন কৰিছিলে, আপুনি যদি আগতে আবেদন কৰিছিলে, ডকুমেণ্ট দিয়া আছিলে, তেতিয়াহ'লে আপোনাৰ এই তালিকাখনত নাম আহিব। আপোনাৰ যদি তালিকাখনত নাম থাকে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস ঘৰ। তো চৰকাৰী আৱাস ঘৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰ বহুতো লোকে লাভ কৰিব চৰকাৰী আৱাস যোজনা।
জনা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু জনাই গৈছে এবাৰ যিহেতু যেতিয়া আপোনালোকৰ ইয়াত যিহেতু খানাপাৰাত যিটো আপোনালোকৰ অধিৱেশন হৈছিলে তাত যিহেতু প্ৰধানমন্ত্ৰীজনে জনাইছিলে যে বহুতো দুখীয়া দৰিদ্ৰ পৰিয়ালক যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব আগতো বহুত ঘৰ যিহেতু 6 লাখলৈকে যিহেতু ঘৰ লাভ কৰিছে তো এবাৰ যিহেতু আৰু চৰকাৰী ঘৰ দিয়া হ'ব তো সেই চৰকাৰী ঘৰ আপোনালোকে পাবলৈ হ'লে এই তালিকাখন চেক কৰক আৰু আপোনাৰ পঞ্চায়তত আপুনি খবৰ কৰিব যদি আপুনি তালিকা চাব বিচাৰে পঞ্চায়ততো তালিকা আহে সেই তালিকাখন আপোনালোকে চালেও আপুনি গম পাই যাব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।